এতিয়া পবিত্ৰ ভাদৰ মাহ চলি আছে আৰু পবিত্ৰ ভাদৰ মাহ উপলক্ষে এয়া গোবিন্দ ভৱন গীতা সত্ৰৰ এক বিশেষ পৰিৱেশ। বঙাইগাঁও জিলাৰ মানিকপুৰত থকা গোবিন্দ ভৱন গীতা সত্ৰত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। ভাদৰ মাহৰ প্ৰথম দিনটোৰ পৰাই প্ৰতিটো দিনতে বিভিন্ন আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে গোবিন্দ ভৱন গীতা সত্ৰৰ চৌপাশ। আৰু আজিৰ দিনটোত এনেদৰেই নাম প্ৰসংগৰে মুখৰিত কৰি তোলে গোবিন্দ ভৱন গীতা সত্ৰৰ চৌপাশ। আই লাভ মানিকপুৰৰ দৰ্শকসকলক দেখুৱাই আছোঁ আজিৰ দিনটোৰ কিছু পৰিৱেশ। এয়া হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰত থকা গোবিন্দ ভৱন গীতা সত্ৰৰ কিছু পৰিৱেশ। কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 অজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম। আৰু এয়া হৈছে মানিকপুৰৰ থকা গোবিন্দ ভৱন গীতা সত্ৰৰ ভিতৰৰ পৰিৱেশ। আৰু এনেদৰেই নাম প্ৰসংগ হোৱাৰ পিছত এনেদৰেই সেৱা লৈছে প্ৰভুৰ চৰণত। আৰু দেখুৱাই আছোঁ আই লাভ মানিকপুৰৰ দৰ্শকসকলক আজিৰ দিনটোৰ কিছু এটা পৰিৱেশ, য'ত ভক্তসকল আহিছে, আইসকল আহিছে আৰু তেওঁলোকে পবিত্ৰ ভাদৰ মাহ উপলক্ষে আধ্যাত্মিক পৰিৱেশত বিলীন হৈ পৰিছে। আৰু প্ৰতিটো দিনতে ভাদৰ মাহৰ প্ৰতিটো দিনতে এনেদৰেই গোবিন্দ ভৱন গীতা সত্ৰত তেওঁলোকে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অতিবাহিত কৰিব বুলি তেওঁলোকে জনাইছে। আৰু দেখি আছে আপোনালোকে কিছু এটা পৰিৱেশ, য'ত আচলতে ডেকা সত্ৰাধিকাৰ প্ৰভুৰ উপৰিও এনেদৰেই ভক্তসকল আহিছে আৰু সকলোৱে সেৱা লৈছে প্ৰভুৰ শ্ৰীচৰণত। আৰু ভাদৰ মাহৰ প্ৰতিটো দিনতেই এনেদৰেই তেওঁলোকে ভাদৰমহীয়া নাম প্ৰসংগৰে মুখৰিত কৰিব বুলি চৌপাশ জনাইছে। গতিকে আপুনিও আহিব পাৰে ভাদৰ মাহ উপলক্ষে মানিকপুৰত থকা গোবিন্দ ভৱন গীতা সত্ৰলৈ। কাৰণ কিয় প্ৰতিটো দিনতেই গোবিন্দ ভৱন গীতা সত্ৰত ভাদৰমহীয়া নাম প্ৰসংগ হ'ব বুলি তেওঁলোকে জনাইছে। আৰু আজিৰ দিনটোৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ এই গোবিন্দ ভৱন গীতা সত্ৰত খুব এটা আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আৰু ভাদৰ মাহ, পবিত্ৰ ভাদৰ মাহ বুলি আমি সকলোৱে গণ্য কৰোঁ, সকলোৱে বিশ্বাস কৰোঁ। আজিৰ এই পবিত্ৰ ক্ষণত আপুনি কি ক'ব, বা আপোনালোকৰ ভাদৰ মাহ উপলক্ষে কেনেকুৱা অনুষ্ঠানবিলাক ৰাখিবৰ বাবে আপোনালোকে মনস্থ কৰিছে? ইমান দিনে আমি ভাদৰ মাহ উপলক্ষে কোনো অনুষ্ঠান ৰখা নাছিলোঁ। এইবাৰ আমাৰ এটা প্ৰস্তুতি কৰিলোঁ, ভয়ো লাগিল যে মানুহ কিমান হয় বা আয়োজন কেনেকৈ কৰিব পাৰোঁ। কিন্তু এতিয়া দেখিছোঁ মানুহৰ যিটো সমাগম, ইয়াৰ দ্বাৰা আমাৰ এটা বিশ্বাস হৈছে যে অহা বছৰ আমি ইয়াতকৈ বহুত ডাঙৰ কৰি পাতিব পাৰিম। আৰু ৰাইজৰ যিটো সমাগম দেখিছোঁ, ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে আধ্যাত্মিক পৰিৱেশ এটা কৰাৰ কাৰণে তেওঁলোকৰো উৎসাহ আছে। আৰু ভৱিষ্যতে আমাৰ মানিকপুৰ গোবিন্দ গীতা সত্ৰত এই সুন্দৰ পৰিৱেশে সকলোকে আকৰ্ষণ কৰিব। আৰু আধ্যাত্মিকতাৰ দ্বাৰা মানুহৰ সামাজিক পৰিৱেশ, সাংস্কৃতিক পৰিৱেশ এটা ৰক্ষণ হ'ব, শান্তি বিৰাজ কৰিব, এনেকৈ আশা ৰাখি আমি আজি ইয়াত বহুত দূৰৰ দূৰৰ মানুহ আহিছে। সুদূৰ গুৱাহাটীৰ পৰা আহিছে, পাঠশালাৰ পৰা আহিছে, বহু দূৰৰ দূৰৰ মানুহ আহি ইয়াৰ সমাগম হৈছে। এনে পৰিৱেশ এটা সদায় বৰ্তি থাকক। আৰু আপোনাকো ধন্যবাদ দিছোঁ, আপুনি যে ইয়াৰ আমাৰ চিটুৱেশ্যনটো জগতত প্ৰচাৰ কৰিবলৈ আহিছে, তাৰ কাৰণে অশেষ ধন্যবাদ দিলোঁ। গোটেই ভাদৰ মাহটো থাকিব আমাৰ ভাদৰমহীয়া নাম বুলি কয় এইটো। অসমৰ বিভিন্ন জেগাত ইতিমধ্যে চলি আছে আৰু আমাৰ ইয়াত কৰা নাছিলোঁ। এইবছৰৰ পৰা আমাৰ সিদ্ধান্ত হৈছে আমি প্ৰতি বছৰে এইটো কৰিম। আজিৰ দিনটো অতি বহুত ভাল লাগিছে। আমি এই পবিত্ৰ ভাদৰ মাহত ইয়াতে আশ্ৰমত গুণনাম কীৰ্তন হৈয়ে থাকে। আৰু সকলো ঠাইৰে আইসকলক মাতি আনি গুণনাম কীৰ্তন কৰা হয়। এই পবিত্ৰ ভাদৰ মাহত আমি সকলোৱে এই পুৰা মাহটোৱে ইয়াতে গুণনাম কীৰ্তন হ'ব আৰু বহুতে ভাল লাগিছে। আৰু ইয়াতে মানিকপুৰ চেপাপাৰাত মোৰ ঘৰ, মোৰ নাম শ্ৰী আৰতী ৰয়। বহুত বেছি ভাল লাগিছে ইয়াতে ভক্তপ্ৰাণ ৰাইজসকলক
আই মাতৃসকলক সকলোকে লগ পাইছোঁ, বহুত ভাল লাগিছে। এতিয়া পবিত্ৰ ভাদ মাহ চলি আছে, মানিকপুৰৰ পুণ্যভূমিত গোবিন্দভৱন গীতা সত্ৰ আছে। কেনেকুৱা আপোনাৰ মনৰ অনুভৱ, ভক্তসকলৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? বৰ্তমান আমি এই বছৰৰ পৰা এই পবিত্ৰ ভাদৰ মাহটো 1 তাৰিখৰ পৰা 31 তাৰিখলৈ আমি পালন কৰাৰ ব্যৱস্থা কৰা হৈছোঁ। আৰু এই প্ৰাৰ্থনাটো পুৱা ভাগৱত হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব, আইসকলৰ দ্বাৰা নাম হ'ব, প্ৰসাদ বিতৰণ হ'ব, আৰু এইদৰে আমি শেষ কৰিম। কিন্তু এই পবিত্ৰহাৰ যিটো আমাৰ ৰাইজৰ যিটো সঁহাৰি এই অঞ্চলত যথেষ্ট ভাল পাইছোঁ। আইসকলেও আহি আছে, বাপুসকলেও আহি আছে, কিন্তু একেদিনে গোটেইবিলাক মানুহ থুবুৰি কৰিলেও আমাৰ অলপ অসুবিধা, 30 দিন কৰিব লাগিব, সেইকাৰণে ভাগ ভাগ কৰি দিয়া হৈছে। নামৰ দল 1 বা 2 আৰু বাপুসকলৰ ভাগৱত শ্ৰৱণ কৰিব, আৰু গোটেই অনুষ্ঠানটো যাতে চাৰিওফালে প্ৰচাৰ হয় তাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিছোঁ। আৰু মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ যিহেতু গোবিন্দভৱন গীতা সত্ৰ 1357 চনত প্ৰতিষ্ঠা কৰিছে 16 বহাগত, এই হিচাপে এই নামটো যাতে আৰু অলপ বেছিকৈ প্ৰচাৰ হয়, প্ৰচাৰ প্ৰসাৰ হয়, তাৰ কাৰণে আমি এইবাৰ এই পবিত্ৰ ভাদ মাহটো পালন কাৰণে আয়োজন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজৰ পৰা বা আমাৰ ভকতৰ ফালৰ পৰা বা আইসকলৰ ফালৰ পৰা যথেষ্ট সঁহাৰি আৰু সহযোগ আগবঢ়াইছে। আৰু এইবিলাক খৰচ পাতিও তেওঁলোকে আমাৰ নিজৰ ভকতে দি আছে, সত্ৰৰ পৰা দিয়া হোৱা নাই। একোজন ভকতে একদিনৰ খৰচ যিমানখিনি যায় সেই খৰচখিনি গোটেইখিনি বহন কৰে। এনেধৰণে আমি এই 31 দিন ভাদ মাহটো পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এইটো ঈশ্বৰৰ আৰু গুৰুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠানটো ভালে ভালে শেষ হৈ যায়, এইটোৱে আমি কামনা কৰিছোঁ। আৰু ভাদৰমহীয়া নাম উপলক্ষে প্ৰতিটো দিনতে নাম প্ৰসংগ শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ আৰু পৰৱৰ্তী সময়ত অন্নৰ ব্যৱস্থা কৰা হয়, আৰু কেতিয়াবা কেতিয়াবা লঘু আহাৰৰো ব্যৱস্থা কৰা হয়। গতিকে আপুনিও আহিব পবিত্ৰ এই গোবিন্দভৱন গীতা সত্ৰলৈ।